এটা নেহেৰু যুৱ কেন্দ্ৰ বুলি এটা সংগঠন আছে। এই নেহেৰু যুৱ কেন্দ্ৰই যুৱকসকলৰ বৌদ্ধিক বিকাশৰ কাৰণে কাম কৰে। শিকা চুকলি দিহে কাম নহয় কিন্তু নেহেৰু যুৱ কেন্দ্ৰৰ কাম হৈছে যুৱক যুৱতীসকলৰ বৌদ্ধিক বিকাশ কেনেকৈ ঘটাব পাৰি দেশখনক ওচৰৰ পৰা জানিবৰ বাবে বিভিন্ন প্ৰগ্ৰেম হয়। তাৰে আজি এইটো প্ৰগ্ৰেম যে এৱাৰনেছ প্ৰগ্ৰেম যে সচেতন কৰা সভা। কিহৰ সচেতন কৰা সভা? যে আমাৰ ভাৰতবৰ্ষত G20 সভা চলি আছে। G20 বিষয়ে আমাৰ যুৱক যুৱতীসকলে জানিব লাগিব। তাৰ কাৰণে মই সহজভাৱে কথাখিনি আপোনালোকক 2-3 লাইনৰ কথা ক'ব বিচাৰিছোঁ। টান পাইছে নেকি?